এই শেষৰ অতিথি ক'ব লাগিব শেষত বোলে পৰম লাভ বুলি কয় এই আমাৰ স্বৰ্গদেউ পিছৰ পৰম কপাল সেই পৰম কপালত পৰিছে আমাৰ গুৰুজন আমি সুচি পাছি খাইছো সোৱাদ লাগিছে কেৰাহীত লাগি থকা যিটো লাষ্টৰ হেৰি সেইখন খুব ভাল লাগে আচ্ছা আচ্ছা ধুনীয়া আজি আমি হালধীয়া সৰিয়হ ফুলৰ পিকনিকলৈ গৈ আছো হয়নে আমি হালধীয়া হৈ যাম আজি হালধীয়া হৈ গৈ আছো বাস ল'বলৈ মাথাউৰিৰ ওপৰে 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 আমি গৈ আছো মাথাউৰিৰ ওপৰে ওপৰে গৈ আছো মাটিমাহটো বোলে আগৰ বছৰ খেতি কৰিলে পিছ বছৰ এনেই সিঁচিলে হৈ যায় একদম চাপৰিলৈ গৈ আছো আমি হালধীয়া ফুলৰ মাজত আমি পিকনিক খাবলৈ ন আমাৰ চাংঘৰ পাম আৰু এতিয়া ইমানেই জংঘল নহয় এসাঁজ খাবৰ বাবে সৰিয়হ তুলিলৈ আহিছে আমাৰ সতীৰ্থসকল এয়া পৰিৱেশ চব সুদূৰ গুৱাহাটীৰ পৰা আহিছে আমাৰ পাটগিৰিদা কেনে লাগিছে অনুভৱ এইটো সুন্দৰ এটা হালধীয়াৰ অনুভৱেৰে আমি হালধীয়া হৈ আছো আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চও এনেদৰে হালধীয়া হৈ থাকিব ভৱিষ্যতলৈকে এই তাই পায় তাৰমানে এনেকে এই ৰাস্তাই গৈ 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 একদম এনেকে যাব পাৰে এটা তালৈকে যাব পাৰি নেকি ব্যৱস্থা আছে গাড়ী যাব গাড়ী মানে বাইক লৈ যাব লাগিব আমাৰ চাপৰি মানুহ ইয়াত বহুত হেৰি আছেতো আচ্ছা শইকীয়া কেনে লাগিছে পৰিৱেশ চাই ধুনীয়া পৰিৱেশ আৰু বগৰী জেগাবোৰত বগৰী কিন্তু অহৰহ বগৰী ইমান ধুনীয়া হালধীয়া হৈছে তো এইটো এটা খুব ভাল লক্ষণ আৰু মই ভাবোঁ আমাৰ জনগোষ্ঠী ঐক্য মঞ্চই এই যিটো গ্ৰীণ ৰিভলিউশ্যন কাৰণে চিন্তা কৰিছে তো ই আৰু আগবাঢ়ি যাওক ইমান মাটি অবাধ পৰি আছে তো এইবিলাকত খেতি বাতি কৰি যাতে আমাৰ জনগোষ্ঠী ঐক্য মঞ্চই কিবা এটা নিজক প্ৰতিষ্ঠা কৰিবলৈ সুবিধা হয় আৰ্থিকভাৱে আৰু লগতে এটা কৰ্ম সংস্কৃতি যাতে গঢ় লৈ উঠে আদৰ্শ স্বৰূপে অসমৰ কৃষক ৰাইজৰ কাৰণে হালধীয়া ফুলৰ মাজত আহি থাকক ঐ শইকীয়া এই চাপৰি নেৰিম দেই এইটো উঠি অহা প্ৰজন্মৰ বাবে এটা মেছেজ ন এগ্ৰি টুৰিষ্ট প্লেচৰ কাৰণে ধুনীয়া জেগা ভাল এটা কথা কৈ আহিছিলা মানে আমাৰ শইকীয়াই ভাল এটা কথা কৈছে কি কৰিব লাগে ইয়াত এগ্ৰি টুৰিষ্ট প্লেচ এইটো এটা মানে পৰ্যটন গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ মানে কৃষি পৰ্যটন ক্ষেত্ৰ সকলোখিনি ইয়াতে হ'ব আমাৰ মিচিং জনগোষ্ঠীৰ ৰাইজ আছে তো তেওঁলোকৰ এটা নিজা ইনকম চ'ৰ্চ ইয়াৰ পৰা আহিব অঞ্চলটোৰ পৰা এতিয়া তেওঁলোক জেগাডোখৰ যথেষ্ট ডেভেলপ হ'ব কৃষি পৰ্যটন কেন্দ্ৰ হিচাপে গঢ় দিবৰ কাৰণে ইমান এটা ধুনীয়া কিমান ঘন সৰিয়হ চাইছে তুমি একদম কলা হৈ ঘূৰি ফুৰিছা সৰিয়হ শাকৰ লগত আজি পিকনিক আপোনালোকক কৈ আছিলোঁ যে এসপ্তাহমানৰ পাছত আমি এই স্থলীতে পিকনিক খাম আৰু পিকনিক খোৱাৰ লগতে কি কি কৰিম আপোনালোকে চাই থাকক এয়া সৰিয়হ বুটলিছোঁ আপোনালোকে দেখিছে কিমান ধুনীয়া হ'ব খাই হা সৰিয়হ শাক বুটলি আছে যিহেতু আজি সৰিয়হ শাকেৰে পিকনিক খাম সৰিয়হ শাকেৰে আজি বনভোজ খাম মানে পিকনিক খাম এয়া সৰিয়হৰ আপুনি গত দেখিছে আমাৰ থলুৱা বন্ধু ক'ব লাগিব কৃষক বন্ধু আমাৰ লইন ডাঙৰীয়াৰ পৰা জানোচোন কেনে লাগিছে এই পৰিৱেশ অনুভৱ কৰি এই পৰিৱেশ চাই যেটো আপুনি এই অঞ্চলৰে এজন ব্যক্তি এনেদৰে যদি সকলো কৃষকে খেতি কৰে কেনে হ'ব আমাৰ ৰাইজৰ অৱস্থা মানে অসমখনৰ অৱস্থা আপুনি কি অনুভৱ কৰে আমি অনুভৱ কৰোঁ খেতি আচলতে
মানুহৰ জীৱিকাৰ এক পথ অকল যে চাকৰি বাকৰি বা বিজনেছ কৰিলেই যে মানুহৰ জীৱিকাৰ হয় এইটো কোনো কথা নহয় ভগৱন্তে সৃষ্টি কৰি যোৱা যিবিলাক শস্য এই শস্য পাই খাই বৈ মানুহ জীয়াই থাকে আৰু আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰ লুইতখন বৈ গৈ আছে এই লুইতখনৰ যিমানবোৰ মাটি আছে এনেদৰে যদি চৰকাৰে কৃষকসকলক সহায় সহানুভূতি দিয়ে বা লুইতখন হুৱাংহুৰ দৰে বান্ধি এই চাপৰিবিলাকক খেতি কৰে অসমখন ভাৰতৰ ভিতৰত 1 নম্বৰ হ'ব কাৰণ বহুত মাটি বহুত শ হাজাৰ বিঘা মাটি চাপৰিত পৰি আছে গতিকে এই দেখিছে নহয় খেতি কিমান ধুনীয়া হৈছে মানুহ খেতি মাটি বাতিলেহে খেতি হয় ধুনীয়া আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ এইবেলি সুদূৰ বোকাখাটৰ পৰা সুদূৰ ব্ৰহ্মপুত্ৰৰ চাপৰি এই হালধীয়া সৃষ্টি কৰা এটা নতুন উদ্যম এটা নতুন সংস্কৃতি এটা নতুন উদ্যোগ এই হালধীয়াৰ মাজত আমি আমাকে মিলিত কৰি আমি অনুভৱ কৰিছোঁ এক বুজাব নোৱাৰা অনুভূতি এই হালধীয়াৰ মাজত মই এইবাৰ পাঠ কৰিব লৈছোঁ আন এটি কবিতা কবিতাৰ শিৰোনাম হে আকাশ তুমি হালধীয়া হোৱা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চত আজি মই এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ কবিতাৰ শিৰোনাম হে নাৰী তুমি মহান হে নাৰী তুমি জাগ্ৰত কেনে লাগিছে সৰিয়হ খাই মানে সৰিয়হ খাইহে ক'ব লাগিব ন গেটি সৰিয়হ খাব আহিলো আমি হয় না সৰিয়হৰ মিঠাতেল মানে ডাইৰেক্ট সৰিয়হ খাইছো হয় না মিঠাতেল সদায় খাই থাকো ন ধুনীয়া ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়া আহিছে
স্বৰ্গদেউ আহি পাইছে ক'ব লাগিব স্বৰ্গদেউ অনি আহিছে নহলে আজি যিটো দায়িত্ব পৰিছিলে মানে সেইকাৰণে ইউনিফৰ্মতে গুচি আহিলো ইউনিফৰ্ম চেঞ্জ নকৰিলো এই শেষৰ অতিথি ক'ব লাগিব শেষত বোলে পৰম লাভ বুলি কয় এই আমাৰ স্বৰ্গদেউ পিছৰ পৰম কপাল সেয়েহে পৰম কপালত পৰিছে আমাৰ গুৰুজন আমি চুচি পাচি খাইছো সোৱাদ লাগিছে এই কেৰাহীত লাগি থকা যিটো লাষ্টৰ হেৰি সেইখন খুব ভাল লাগে আচ্ছা আচ্ছা ধুনীয়া ইতিমধ্যে আমাৰ কাৰ্যসূচী শেষ হৈছে যিহেতু আমি আহিছিলোঁ সৰিয়হ ফুলৰ মাজত আৰু সৰিয়হ ফুলে যেনেকৈ হালধীয়া হৈ থাকে আমি সদায় হালধীয়া হৈ থাকিব লাগিব জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই যিহেতু আমি বৰ্তমান কৃষিৰ বিপ্লৱ আৰম্ভ কৰিবলৈ লৈছোঁ এয়া সৰিয়হ সিঁচিছোঁ আৰু তেনেকুৱা ধৰণৰ কথা আমি আগুৱাই যাব লাগিব অসমীয়া জাতিৰ মাজত অসমীয়া জাতিক জগাব লাগিব নিজৰ কৰ্ম সংস্কৃতি আগুৱাই নিবৰ বাবে